নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া সংখ্যালঘু মুছলমানক বাছি বাছি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মানৱ অধিকাৰ উলংঘা কৰি কোনো ধৰণৰ আইন কানুন নমনাকৈ এতিয়া বিশ্বনাথত মুছলমানক উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানৱতাহীন কোনো ব্যক্তিৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহি থকাৰ অধিকাৰ নাই। এনেদৰে এতিয়া বিশ্বনাথত চলা উচ্ছেদ অভিযানৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈছে সংখ্যালঘু সংগঠন। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, মানৱ অধিকাৰ উলংঘা কৰি বিশ্বনাথত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। কোনো ধৰণৰ আইন কানুন নমনাকৈ বাঘমাৰীত বুলডোজাৰ চলাইছে প্ৰশাসনে। বাছি বাছি সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। এই উচ্ছেদ কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানৱতাহীন লোকৰ মুখ্যমন্ত্ৰীৰ পদত বহি থকাৰ অধিকাৰ নাই। উচ্ছেদৰ মাজতেই চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিল সংখ্যালঘু ছাত্ৰ সন্থা। আজিৰ দিনটোত বাঘমাৰীৰ ৬৬টা পৰিয়ালৰ বাসগৃহত চলিল বুলডোজাৰ। বুলডোজাৰৰ কোব পৰিল অঞ্চলটোৰ দুটা পুৰণি মছজিদতো। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ নামানি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে প্ৰশাসনে। এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনিছে সংখ্যালঘু সংগঠনে। দেশৰ এইসকল নাগৰিকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে, অন্যথা আগন্তুক দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব ব্যাপক আন্দোলন। মানৱ অধিকাৰ খৰ্ব কৰি বিশ্বনাথত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। আজিৰ দিনটোত বেদখলকাৰীৰ ওপৰত পুনৰ চৰকাৰৰ হাতোৰা পৰিছে, প্ৰশাসনৰ বুলডোজাৰ চলিছে। আৰু এতিয়া সংখ্যালঘু সংগঠনে বিশ্বনাথত চলা উচ্ছেদ অভিযানৰ পিছতে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে গৰজি উঠিছে। কোনো ধৰণৰ আইন কানুন নমনাকৈ এতিয়া বিশ্বনাথৰ বাঘমাৰীত চলিছে উচ্ছেদ অভিযান। মানৱ অধিকাৰ উলংঘা কৰা হৈছে এই উচ্ছেদ অভিযানৰ জৰিয়তে। আৰু কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাছি বাছি সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিছে। আৰু এই উচ্ছেদ অভিযান কেৱল মাত্ৰ ২০২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানৱতাহীন লোকৰ মুখ্যমন্ত্ৰীৰ চকীখনত বহি থকাৰ কোনো ধৰণৰ অধিকাৰ নাই। এনেদৰে এতিয়া বিশ্বনাথত চলা উচ্ছেদ অভিযানৰ মাজতে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু সংগঠন। সংখ্যালঘু সংগঠনৰ মন্তব্য আছে, বিশ্বনাথত চলা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কি মন্তব্য কৰিছে, মন্তব্য আগবঢ়াইছো। বাঘমাৰীত অসম চৰকাৰে উচ্ছেদ চলাই আছে। এইটো অমানৱীয় উচ্ছেদ। এই উচ্ছেদক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই নেমচুৰ তৰফৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছো। এই উচ্ছেদটো আপোনালোকে চাওক, সংবিধানৰ অনুচ্ছেদ নম্বৰ ২১ মানৱ অধিকাৰ খৰ্ব কৰি আছে। তেওঁলোক মানৱ অধিকাৰ খৰ্ব কৰি এই মানুহখিনি উচ্ছেদ কৰা আছে। মানৱ অধিকাৰ কেতিয়া খৰ্ব কৰা হয়? যেতিয়া নেকি মানুহখিনি কোনো ধৰণৰ নটিচ নিদি পেলাই বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়া হয়, তেতিয়াই মানৱ অধিকাৰ উলংঘা কৰা হয়। এই অসম চৰকাৰে কোনো ধৰণৰ নীতি নিয়ম আইন কানুন নমনাকৈ, কোনো ধৰণৰ আইন নমনাকৈ মানৱ অধিকাৰ উলংঘা কৰি আজি এই বাঘমাৰীত উচ্ছেদ অভিযান চলাই আছে। ইয়াৰ পিছত চাওক, মানুহখিনিক পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা আছে। কিন্তু অসম চৰকাৰে এই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশকো অৱমাননা কৰি আজি এই উচ্ছেদ অভিযান চলাই আছে। পুনৰ সংস্থানৰ কোনো ধৰণৰ সংস্থানৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব গৈছে, যদি মানুহখিনি ভাৰতীয় নাগৰিক হয়। কিন্তু আমি জনা মতে এই মানুহখিনি চিলামাৰী বালডুবুৰী যেতিয়া গৰাখহাই লৈ গৈছিল, তেতিয়াই আজিৰ পৰা ৫০ বছৰ আগত ইয়াত আহি বসতি স্থাপন কৰিছিল। তেওঁলোকে ভাৰতীয় নাগৰিক হয়, তেওঁলোকৰ পূৰ্বপুৰুষ ইয়াৰে হয়। গতিকে তেওঁলোকক সংস্থাপন দি উচ্ছেদ কৰিব লাগিছিল, যদি এই মাটি পিজিআৰ ভিজিআৰ হয়। কেৱল মাত্ৰ গোটেই অসমত কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক বাছি বাছি উচ্ছেদ কৰা হৈছে। আৰু এই পকুৰ শীতৰ সময়ত যেনেকে উচ্ছেদ কৰিছে, মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে সেইটোক আমি তীব্ৰভাৱে নিন্দা জনাইছো, গৰিহণা দিছো। কাৰণ আমি আমচুৱে কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু আমি এটা আগৰ পৰাই
বিগত দিনসমূহৰ পৰা যেতিয়াৰ পৰা উচ্ছেদ আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি এটা কথাই আমি দাবী উত্থাপন কৰি আহিছো যে আমি আমছুৱে উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু যিসকল মানুহক উচ্ছেদ কৰিব সেইসকল মানুহক উচ্ছেদ কৰাৰ পূৰ্বে যদি সেইসকল মানুহ প্ৰকৃত ভাৰতীয় যদি অসমীয়া হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত আপোনালোকক উচ্ছেদ কৰক। গতিকে এই দাবীটো আমি বাৰে বাৰে উত্থাপন কৰি আহিছো, কিন্তু বৰ্তমান হিমন্ত চৰকাৰে সেই কথাটো কোনো গুৰুত্ব দিয়া নাই। কাৰণ হিটলাৰী কায়দাৰে কেৱল মাত্ৰ বাছি বাছি অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক য'তে ধৰ্মীয় সংখ্যালঘু লোকসকল আছে তাতে এই উচ্ছেদ অভিযান চলাইছে। গতিকে আমি আমছুৱে তীব্ৰভাৱে নিন্দা জনাইছো, গৰিহণা দিছো। আৰু আপোনালোকে দেখিব যে আজি এই উচ্ছেদ অভিযানৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে যোৱা ৰাতিৰ পৰাই আমাৰ বিভিন্ন পৰ্যায়ৰ আমাৰ আমছু নেতাসকলক তেখেতসকলে আটক কৰি থানাত আবদ্ধ কৰি ৰাখিছে। গতিকে বিশ্বনাথ জিলা প্ৰশাসন আৰু আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো, কাৰণ এনেধৰণে অগণতান্ত্ৰিকভাৱে এনেকুৱা ধৰণৰ আটক কৰি ৰাখি যি ধৰণৰ যিটো বুজাব বিচাৰিছে আমি তীব্ৰভাৱে নিন্দা। বাগমাৰীত অসম চৰকাৰে উচ্ছেদ চলাই আছে। এইটো অমানৱীয় উচ্ছেদ। এই উচ্ছেদক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই নেমচুৰ তৰফৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছো। এই উচ্ছেদটো আপোনালোকে চাওক, সংবিধানৰ অনুচ্ছেদ নম্বৰ 21 মানৱ অধিকাৰ খৰ্ব কৰি আছে। তেওঁলোক মানৱ অধিকাৰ খৰ্ব কৰি এই মানুহখিনি উচ্ছেদ কৰা আছে। মানৱ অধিকাৰ কেতিয়া খৰ্ব কৰা হয়? যেতিয়া নেকি মানুহখিনি কোনো ধৰণৰ নটিচ নিদি পেলাই বুলডজাৰ লগাই ঘৰ ভাঙি দিয়া হয়, তেতিয়াই মানৱ অধিকাৰ উলংঘ কৰা হয়। এই অসম চৰকাৰে কোনো ধৰণৰ নীতি নিয়ম আইন কানুন নমনাকৈ, কোনো ধৰণৰ আইন নমনাকৈ মানৱ অধিকাৰ উলংঘা কৰি আজি এই বাগবাৰীত উচ্ছেদ অভিযান চলাই আছে। ইয়াৰ পিছত চাওক, মানুহখিনিক পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা আছে। কিন্তু অসম চৰকাৰে এই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশকো অৱমাননা কৰি আজি এই উচ্ছেদ অভিযান চলাই আছে। পুনৰ সংস্থানৰ কোনো ধৰণৰ সংস্থানৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব গৈছে, যদি মানুহখিনি ভাৰতীয় নাগৰিক হয়। কিন্তু আমি জনা মতে এই মানুহখিনি চিলামাৰী বালডুবুৰী যেতিয়া গৰাখহাই লৈ গৈছিল তেতিয়াই আজিৰ পৰা 50 বছৰ আগত ইয়াত আহি বসতি স্থাপন কৰিছিল। তেওঁলোকে ভাৰতীয় নাগৰিক হয়, তেওঁলোকৰ পূৰ্বপুৰুষ ইয়াৰে হয়। গতিকে তেওঁলোকক সংস্থাপন দি উচ্ছেদ কৰিব লাগিছিল, যদি এই মাটি পিজিআৰ আৰু ভিজিআৰ হয়। কেৱল মাত্ৰ গোটেই অসমত কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক বাছি বাছি উচ্ছেদ কৰা হৈছে। আৰু এই পকুৰ শীতৰ সময়ত যেনেকে উচ্ছেদ কৰিছে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে সেইটোক আমি তীব্ৰভাৱে নিন্দা জনাইছো, গৰিহণা দিছো। কাৰণ আমি আমছুৱে কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই, কিন্তু আমি এটা আগৰ পৰাই বিগত দিনসমূহৰ পৰা যেতিয়াৰ পৰা উচ্ছেদ আৰম্ভ হৈছে তেতিয়াৰ পৰা আমি এটা কথাই আমি দাবী উত্থাপন কৰি আহিছো যে আমি আমছুৱে উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু যিসকল মানুহক উচ্ছেদ কৰিব সেইসকল মানুহক উচ্ছেদ কৰাৰ পূৰ্বে যদি সেইসকল মানুহ প্ৰকৃত ভাৰতীয় যদি অসমীয়া হয় তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তাৰ পিছত আপোনালোকক উচ্ছেদ কৰক। গতিকে এই দাবীটো আমি বাৰে বাৰে উত্থাপন কৰি আহিছো, কিন্তু বৰ্তমান হিমন্ত চৰকাৰে সেই কথাটো কোনো গুৰুত্ব দিয়া নাই। কাৰণ হিটলাৰী কায়দাৰে কেৱল মাত্ৰ বাছি বাছি অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক য'তে ধৰ্মীয় সংখ্যালঘু লোকসকল আছে তাতে এই উচ্ছেদ অভিযান চলাইছে। গতিকে আমি আমছুৱে তীব্ৰভাৱে নিন্দা জনাইছো, গৰিহণা দিছো। আৰু আপোনালোকে দেখিব যে আজি এই উচ্ছেদ অভিযানৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে যোৱা ৰাতিৰ পৰাই আমাৰ বিভিন্ন পৰ্যায়ৰ আমাৰ আমছু নেতাসকলক তেখেতসকলে আটক কৰি থানাত আবদ্ধ কৰি ৰাখিছে। গতিকে বিশ্বনাথ জিলা প্ৰশাসন আৰু আমি অসম চৰকাৰক ধিক্কাৰ জনাইছো, কাৰণ এনেধৰণে অগণতান্ত্ৰিকভাৱে এনেকুৱা ধৰণৰ আটক কৰি ৰাখি যি ধৰণৰ যিটো বুজাব বিচাৰিছে আমি তীব্ৰভাৱে নিন্দা জনাইছো। বাগমাৰীত